ভালেই কৰিলে আপুনি যে লগতে কাবেৰীকো লৈ আহিল ইয়ালৈ আহোঁতে একো অসুবিধা হোৱা নাইতো নাই নাই কিয় অসুবিধা হ'ব পিছে আপুনি মোক আপুনি বুলি নামাতিব তুমি বুলি ক'লেও হ'ব হ'লেও আপোনালোক আমাৰ আলহী তথাপিও আপুনি কৈছে যেতিয়া তুমি বুলিয়ে ক'ম তোমালোকৰ এই পিছে কিমান পঢ়া শুনা কৰিলে তুমিতো জানাই আকৌ এবাৰ বিয়া পাতিবলৈ মোৰ অকণো মন নাই আৰু আৰাধ্যাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ দেৱ নোৱাৰোঁ মই আৰাধ্যাৰ বাহিৰে মই আন কাৰো কথাই ভাবিব নোৱাৰোঁ অন্ততঃ এই কথাষাৰ তুমি ভালদৰে জানা নাই নাই শুনা ৰিমলিয়ে বাৰু কাৰ লগত কথা পাতি আছে আজিকালি প্ৰায়ে তাই অকলশৰীয়াকৈ এনেকৈ থাকে প্ৰেমিক নে আন কোনোবা দাদা ছোৱালীজনী কেনেকুৱা লাগিল তোৰ আৰু মানে এইবোৰত তয়ো জড়িত হৈ আছা মই কি কৰিলো ছোৱালীজনীক ৰাতি থকাকে কোনে মাতিলে তোৰ যে দিনত সময় নাথাকে সেইবাবে মায়ে তাইক ৰাখি থলে মাৰো যে কাম নহয় ছোৱালীজনী পেহীৰ পচন্দৰ প্ৰথমবাৰৰ বাবে পেহীৰ পচন্দৰ লগত মোৰ পচন্দ মিলিছে দাদা ছোৱালীজনী সঁচাকৈ বহুত ভাল মই তোক সুধিছোঁ নেকি ছোৱালীজনী কেনেকুৱা এবাৰতো কথা পাতিছা কি জানিবা তোৰ ভাল লাগিয়ে যায় মই তোক কিমান বাৰ কম ৰিমলি মই নোৱাৰোঁ আৰাধ্যাৰ স্থান মই কাকোৱে দিব নোৱাৰোঁ আৰু তহঁতে কি ভাবিছ আৰাধ্যা উভতি নাহিবই মই আশা হেৰুৱা নাই ৰিমলি মোৰ বিশ্বাস আছে আৰাধ্যা উভতি আহিবই আচলতে তাই মোক খং কৰি আছে নহয় নহয় সেয়া খং নহয় সেয়া আচলতে অভিমান আৰু তই চাবি ৰিমলি এই অভিমানবোৰ কমিলে তাই মোৰ ওচৰলৈ উভতি আহিব আৰুনো কিমান দিন তাই মোৰ অবিহনে থাকিব পাৰিব কচোন নোৱাৰে আৰাধ্যা মোৰ ওচৰলৈ উভতি আহিবই লাগিব কাবেৰী কি ইমান চিন্তা কৰি আছা নাই একো নাই মই জানো তুমি কি চিন্তা কৰি আছা আমাৰ অনিৰ কথা নহয় জানো আচলতে কি জানা অফিচৰ ব্যস্ততাৰ বাবে সি ভাগৰুৱা হৈ আহিছে সেইকাৰণে হয়তো তোমাৰ লগত কথা পতা নাই তুমি চিন্তা নকৰিবা আমাৰ অনি বৰ ভাল ল'ৰা দুদিনমান আমাৰ ইয়াত থাকি তাৰ লগত ভালদৰে চা চিনাকি হৈ লোৱা দুয়োকে বুজি লোৱা তাৰপিছত আমি বিয়াৰ কথা আগবঢ়াম নহয় জানো
মোৰ ছোৱালীজনীৰ ফোন আহিছে তুমি বহা দেই হেল্ল' মাজনী ভালনে তোৰ কি কৰি আছ দাদা তই এনেকে দুখ কৰি থাকিলে কেনেকে হ'ব কচোন চাওঁতে চাওঁতে আজি এবছৰ পাৰ হৈ গ'ল বৌৰ কোনো খবৰেই নাই যদি বৌ তোৰ ওচৰলৈ উভতি আহিব বিচাৰিলে হয় কেতিয়াবাই আহিলে হয় তই মিছাতে আশা পালি ৰৈ আছ এনেকে অকলশৰীয়া জীৱন কটোৱাটো বহুত কষ্টকৰ মানুহে জীয়াই থাকিবলৈ হ'লে সংগীৰ দৰকাৰ হ'বই জানো তোৰ বাবে বৌক পাহৰাটো ইমান সহজ নহয় তথাপিও জীৱনটোক আৰু এবাৰ সুযোগ দিব লাগিব দাদা মই নোৱাৰোঁ ৰেমলি তই নুবুজ কিয় নোৱাৰোঁ মই নিজৰ বাবে নহ'লেও কমচে কম এবাৰ মাৰ কথা ভাব তোৰ চিন্তাত মাৰ ৰাতিটো টোপনি নাহে তোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি মা দিনক দিনে অসুস্থ হৈ গৈ আছে অন্তত মাৰ মন পচন্দৰ এজনী বোৱাৰী পালে মাৰ মনটোৱে উৎসাহ ঘূৰাই পাব আৰু মাও এজনী সংগী পাব কথাবোৰ ভালদৰে ভাবিছা দাদা আবেগত যিকোনো সিদ্ধান্ত নলবি কাবেৰী হয় কওকচোন এইখিনি লৈ যোৱা আৰু অনিৰ ৰুমত দি থৈ আহা গৈ যোৱা মই যোৱা আকৌ চাহ দিয়াৰ অজুহাত লৈ দুয়োৰে লগত অলপ সময় কথা পাতাগৈ যোৱা দুয়োৰে লগত অলপ সময় পাৰ কৰাগৈ যোৱা মোৰ ল'ৰাক মই জানো সি আগতে কেতিয়াও কথা আৰম্ভ নকৰে তুমিয়ে আৰম্ভ কৰিব লাগিব কথাবোৰ ভালদৰে ভাবিছা দাদা আবেগত যিকোনো সিদ্ধান্ত নলবি এনেকুৱা বহুত মানুহ আছে যি অকালতে নিজৰ স্বামী বা পত্নীক হেৰুৱাইছে তাৰ পিছতো কিন্তু সংসাৰ কৰি নিজৰ জীৱনত সুখী আছে ভালদৰে ভাবি চাই সিদ্ধান্ত লবি দাদা ইয়াতকৈ বেছি আৰু মই তোক উপদেশ দিব নোৱাৰিম কাবেৰী হয় কওকচোন এইখিনি লৈ যোৱা আৰু অনিৰ ৰুমত দি থৈ আহা গৈ যোৱা মই যোৱা আকৌ চাহ দিয়াৰ অজুহাত লৈ দুয়োৰে লগত অলপ সময় কথা পাতাগৈ
যোৱা দুয়োৰে লগত অলপ সময় পাৰ কৰাগৈ যোৱা মোৰ ল'ৰাক মই জানো সি আগতে কেতিয়াও কথা আৰম্ভ নকৰে তুমিয়ে আৰম্ভ কৰিব লাগিব কিন্তু মই কি কথা পাতিম কি কথা পাতিবা সেইটো মই শিকাই দিম নেকি নহয় মানে মই আগতে এনেকৈ কাৰো লগত কথা পাতি পোৱা নাই যে প্ৰথমে নিজৰ পৰিচয়টো দিবা তাৰপিছত লাহে লাহে ইটো সিটোকৈ কথা পতা আৰম্ভ কৰি দিবা যোৱা এতিয়া চাহ ঠাণ্ডাই হ'ব যোৱা আকৌ চাবা কিন্তু কথা নপতাকৈ ঘূৰি নাহিবা নহ'লে মই বেয়া পাম যোৱা কি নাম আছিল তোমাৰ কাবেৰী কাবেৰী শুনা কাবেৰী মই ভাল মানুহ বুলি তোমাক কোনে চাৰ্টিফিকেট দিছে নাজানো কিন্তু মই এজন বিবাহিত পুৰুষ আৰু এবছৰ আগত মোৰ ঘৈণে মোৰ স্বভাৱৰ বাবে মোক এৰি থৈ গৈছিলে আৰে তুমি যোৱা নাই যে এতিয়াও চাহ দিলা যোৱা আপোনাৰ মানে মোৰ বিষয়ে জানিবলৈ ইচ্ছা যোৱা নাই নেকি তাৰ মানে ইমান সময় তুমি বুজিয়ে পোৱা নাই মই যে তোমাৰ প্ৰতি ইণ্টাৰেষ্টেড নহয় চাবা কিন্তু কথা নপতাকৈ ঘূৰি নাহিবা নহ'লে মই বেয়া পাম আপোনাৰ মায়ে কৈছিলে আপোনাৰ লগত কথা পাতিবলৈ
আচ্ছা, তাৰ মানে তোমাৰ মোৰ লগত বিয়া হোৱাত কোনো আপত্তি নাই। কি জানা তুমি মোৰ বিষয়ে? একো নাজানো, আৰু সেইবাবে আহিছোঁ আপোনাৰ লগত কথা হ'বলৈ, ভালদৰে চিনাকি হ'বলৈ। কি ছোৱালীহে তুমি? একো নাজানা মোৰ বিষয়ে? সকলোৱে কৈছে আপুনি ভাল মানুহ বুলি। ভাল মানুহ আৰু মই? কি নাম আছিল তোমাৰ? কাবেৰী। কাবেৰী? শুনা কাবেৰী, মই ভাল মানুহ বুলি তোমাক কোনে চাৰ্টিফিকেট দিছে নাজানো, কিন্তু মই এজন বিবাহিত পুৰুষ। আৰু এবছৰ আগত মোৰ ঘৈণীয়ে মোৰ স্বভাৱৰ বাবে মোক এৰি থৈ গৈছিলে। মই ভাল মানুহ নহয় কাবেৰী। মোৰ এখন সুখৰ সংসাৰ থাকোঁতে মই অন্য এজনী ছোৱালীৰ লগত অবৈধ সম্পৰ্ক ৰাখিছিলোঁ। মোৰ স্বভাৱৰ বাবে আমি ঘৰ মাটি সকলো হেৰুৱাবলগীয়া হৈছে। কেনেকৈ তুমি এনেকুৱা এজন পুৰুষৰ লগত বিয়া হ'ম বুলি ভাবিব পাৰিছা? আলফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে সাবতি আলফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে সাবতি